নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসম বাকী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনি 3.0 পৰা কৰ্তন কৰিছে তেওঁলোকক পুনৰ অৰুণোদয় আঁচনি 3.0 অন্তৰ্ভুক্ত কৰিব। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি মহিলাসকলক স্কুটি প্ৰদান কৰিলে। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে স্কুটিৰ বাবে চৰকাৰে 500 টকা দিব প্ৰতি মাহে তেল ভৰাবলৈ। লগতে আজি 5টাকৈ আঁচনিৰ বিষয়ে ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ যিসকল মহিলাৰ অৰুণোদয় আঁচনি 3.0 পৰা নাম কৰ্তন কৰিছে তেওঁলোকৰ নতুন এটা আপডেট আহিছে। আপডেটটো চাই লওক। অৰুণোদয় আঁচনিৰ পৰা আপোনাৰো নাম কৰ্তন হৈছে নেকি? সকলো মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি 3.0 জৰিয়তে 1250 টকাকৈ। অৱশেষত চিনাক্তমুক্ত হ'ল হাজাৰ হাজাৰ মহিলা। অৰ্থাৎ যিসকলৰ নামসমূহ কৰ্তন কৰিছিলে তালিকাৰ পৰা নাম কৰ্তন হোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব এতিয়াৰে পৰা অৰুণোদয় আঁচনি 3.0 সুবিধা। অৰুণোদয় আঁচনি নোপোৱাকৈ কোনো এগৰাকী মহিলাই নাথাকিব এতিয়াৰে পৰা ৰাজ্যত বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিলে। গতিকে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা সুখবৰ। ঘৰতে বহি আবেদন কৰিলে লাভ কৰিব অৰুণোদয় আঁচনি 3.0 জৰিয়তে 1250 টকাকৈ। ইয়াৰ বাবে পূৰণ কৰিব লাগিব প্ৰপত্ৰ। অৰ্থাৎ শুদ্ধভাৱে প্ৰপত্ৰ পূৰণ কৰিব লাগিব। প্ৰপত্ৰ পূৰণ কৰি প্ৰেৰণ কৰিব লাগিব ASLRM লৈ। লগতে DC অফিচলৈ নোযোৱাকৈ আপোনালোকে এতিয়াৰ পৰা লাভ কৰিব 1250 টকাকৈ। ৰাজ্যৰ প্ৰতিগৰাকী জীৱিকা সখীয়ে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা বুলি ঘোষণা কৰিছে। লগতে ইয়াৰ বাবে এতিয়াৰে পৰা যাব নালাগে কোনো DC অফিচলৈ। লগতে পোনপটীয়াকৈ লাভ কৰিব এই অৰুণোদয় আঁচনিৰ ধন 3.0 জৰিয়তে DBD যোগে আপোনালোকৰ বেংক একাউণ্টত 1250 টকাকৈ প্ৰতিগৰাকী মহিলাই পাই থাকিব বুলি ঘোষণা কৰিছে। লগতে জানুৱাৰী মাহৰ পৰা গেছ চিলিণ্ডাৰ ক্ৰয় কৰিলে 250 টকাকৈ ৰাজসাহায্য হিচাপে পাব। অৰ্থাৎ অৰুণোদয় আঁচনিৰ 1250 টকাৰ লগতে গেছ চিলিণ্ডাৰ ক্ৰয় কৰিলে আপোনালোকে 250 টকা অৰ্থাৎ 1500 টকা লাভ কৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে। গতিকে ৰাজ্যৰ লাখ লাখ হাজাৰ হাজাৰ মহিলাৰ বাবে এটা সুখবৰ। যিসকল মহিলাৰ নামসমূহ কৰ্তন কৰিছে তেওঁলোকে পুনৰ অৰুণোদয় আঁচনি 3.0 প্ৰপত্ৰখিনি ভালকৈ শুদ্ধভাৱে নিজৰ নথিপত্ৰখিনি ASLRM লৈ পঠিয়াব লাগিব। আৰু যদি আপোনালোকে যোগ্য মহিলা হয় তেনেহ'লে আপোনালোকে নিশ্চয় প্ৰতি মাহৰ 10 তাৰিখে 1250 টকাকৈ লাভ কৰি থাকিব। লগতে 17 তাৰিখে অৰুণোদয় আঁচনি 3.0 জৰিয়তে 1250 টকাকৈ DBD যোগে প্ৰেৰণ কৰিব। গতিকে ৰাজ্যৰ লাখ লাখ মহিলালৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইটো এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ। অৰ্থাৎ লাখ লাখ মহিলাৰ বাবে এটা সুখবৰ। কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি 5টাকৈ আঁচনি ঘোষণা কৰিছে। লগতে ৰাজ্যৰ মহিলাসকলক দিলে স্কুটি, লগতে 500কৈ টকা দিলে তেল ভৰাবলৈ। আপডেটটো চাই লওক। খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত এক বিশেষ অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই অনুষ্ঠানত হকী এক্সপ্ৰেছ আঁচনিৰ অধীনত ৰাজ্যিক জীৱিকা অভিযানৰ 9407 গৰাকী কমিউনিটিলৈ কেডাৰলৈ স্কুটি প্ৰদান আৰু আজীৱিকা গ্ৰামীণ এক্সপ্ৰেছ যোজনাৰ অধীনত ক্লাষ্টাৰ লেভেল ফেডাৰেশ্যনলৈ 51খন ব্যৱসায়িক বাহন প্ৰদান কাৰ্যসূচী আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভণি কৰে। অৰ্থাৎ ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা সুখবৰ। লগতে ৰাজ্য চৰকাৰে 2020 আৰু 21 বৰ্ষৰ বাজেটত সকলো জীৱিকা সখীক স্কুটি প্ৰদানৰ উদ্দেশ্য হকী এক্সপ্ৰেছৰ নামৰ এখন আঁচনি গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছিল। 2022-23 বৰ্ষত এই পদক্ষেপৰ সম্প্ৰসাৰণ ঘটাই জীৱিকা হকীৰ উপৰি পশু হকী, কৃষি হকী, বেংক হকী, বীমা হকী, CRP, এণ্টাৰপ্ৰাইজ প্ৰমোচন, মাষ্টাৰ বুক কিপাৰ, ইণ্টাৰলেণ্ড মেণ্টৰ, MCP ট্ৰেইনাৰ, BDSC আদি সকলো কেডাৰকে কমিউনিটি কেডাৰ হিচাপে সামৰি লোৱা হ'ব বুলি ঘোষণা কৰিছে। আঁচনিখনৰ অধীনত 2020 আৰু 21 আৰু 22 বৰ্ষত 10,908 গৰাকী কমিউনিটি কেডাৰক স্কুটি লাভ কৰাৰ বিপৰীতে 2024 আৰু 26 বিত্তীয় বৰ্ষৰ বাজেট অনুসৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি 9,704 গৰাকী সামূহিক কেডাৰক স্কুটি প্ৰদানৰ প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে। লগতে এই প্ৰয়াসৰ আধাৰত আজীৱিকা গ্ৰামীণ এক্সপ্ৰেছ যোজনাৰ জৰিয়তে প্ৰায় 4 কোটি টকা ব্যয়েৰে 10খন জিলাৰ 15টা উন্নয়ন খণ্ড সামৰি 51খন ব্যৱসায়িক বাহনেৰে সেৱা আৰম্ভ কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। 51টা ক্লাষ্টাৰ লেভেল ফেডাৰেশ্যনক উপকৃত কৰিবলৈ এই আঁচনিখনে বুলি ঘোষণা কৰিছে। লগতে এই উপলক্ষে প্ৰদান কৰা ভাষণত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে এখন ৰাজ্যই বিকাশ আৰু প্ৰগতিৰ দিশত আগবাঢ়ি যোৱাত মহিলা সমাজে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে।
বৰ্তমানৰ ৰাজ্য চৰকাৰখনে সেয়া মহিলা সবলীকৰণৰ দিশত সৰ্বাধিক গুৰুত্ব আৰোপ কৰি বহুকেইখন গুৰুত্বপূৰ্ণ আঁচনি ইতিমধ্যে গ্ৰহণ কৰিছে। গতিকে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে সুখবৰ। গতিকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে জীৱিকা সখীসকলে মুখ্যমন্ত্ৰী উদ্যমিতা অভিযান যোজনাৰ অধীনত এইবাৰ 15,000 টকা লাভ কৰাৰ বিপৰীতে অহা বৰ্ষত 40,000 টকাকৈ লাভ কৰিব। এই ধনৰাশিৰ 20,000 টকা ৰাজ্য চৰকাৰে আৰু অৱশিষ্ট 20,000 টকা বেংকৰ জৰিয়তে ঋণ হিচাপে আগবঢ়োৱা হ'ব। এই ঋণৰ সুদ চৰকাৰে বহন কৰিব বুলিও ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে তেওঁ কয়, এই কমিউনিটি কেডাৰসকলে হৈছে সমাজৰ আদৰ্শস্বৰূপ। সেয়ে তেওঁলোকক সন্তানৰ সংখ্যা সীমিত ৰাখি উপযুক্ত শিক্ষাৰ ব্যৱস্থা কৰাত আদিৰ দিশতো বিশেষ গুৰুত্বপূৰ্ণ আৰোপ কৰিব লাগিব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আমাৰ জীৱিকা সখীসকলে সকলোতো মূলাঘাবোৰ হ'ব লাগিব। আমি বিচাৰোঁ প্ৰতিটো পৰিয়ালত যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত যাতে মহিলাসকলে নিজৰ অভিমত দাঙি ধৰিব পাৰে। লগতে ভাষণত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাল্য বিবাহ ৰোধৰ দিশতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত কৰিবলৈ জীৱিকা সখীসকলক আহ্বান জনায়। অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে যিসকল জীৱিকা সখীয়ে বিভিন্ন কাৰণত এতিয়ালৈকে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰা নাই, তেনে প্ৰতিগৰাকী মহিলাকে আঁচনিখনৰ সুবিধা পোনপটীয়াকৈ প্ৰদান কৰা হ'ব আৰু তেওঁলোকে আঁচনিখনৰ অধীনত প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰৰ বাবদ 250 টকাৰ ৰাজসাহায্য লাভ কৰিব। তেওঁ লগতে ৰাজ্যিক জীৱিকা অভিযানৰ অধীনত স্কুটি লাভ কৰা সকলো কমিউনিটি কেডাৰক হেলমেট পৰিধান কৰিবলৈ আহ্বান জনাইছে। লগতে চৰকাৰে বিনামূলীয়াকৈ হেলমেটও দিব। লগতে বাহনসমূহ চলোৱাৰ সময়ত হেলমেট পৰিধান কৰিহে বাহনসমূহ চলাবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে বন্ধুসকল, এতিয়াৰে পৰা কমিউনিটি কেডাৰসকলকো সখীয়ে সমান সা সুবিধা লাভ কৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি নিজ মুখে ঘোষণা কৰিছে। গতিকে বন্ধুসকল, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিসকল দুখীয়া দৰিদ্ৰ পৰিয়াল আছে বা জীৱিকা সখীসকল আছে, তেওঁলোকক অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিব নতুনকৈ। লগতে তেওঁলোকক স্কুটিও প্ৰদান কৰিব আৰু স্কুটি চলোৱাৰ সময়ত যাতে তেওঁলোকে হেলমেট পৰিধান কৰি চলায় তাৰ বাবে মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছে। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে অসমত যাতে কোনো দুখীয়া পৰিয়ালে অৰুণোদয় আঁচনি 3.0 পৰা নাম বাদ নপৰে। অৰ্থাৎ যিসকলৰ নামসমূহ কৰ্তন কৰিছে তেওঁলোকক পুনৰ অৰুণোদয় আঁচনি 3.0 অন্তৰ্ভুক্ত কৰিব। অৰ্থাৎ যিসকল যোগ্য মহিলা হ'ব তেওঁলোকেহে অৰুণোদয় আঁচনি 3.0 সুবিধা লাভ কৰিব। লগতে বন্ধুসকল, যিসকল মহিলা আত্মসহায়ক 10,000 টকাৰ বাবে আবেদন কৰিছিলে তেওঁলোকক ইতিমধ্যে কেইবাটাও সমষ্টিত 10,000 টকাৰ চেক বিতৰণ কৰিছে। লগতে আৰু কেইবাটাও সমষ্টি বাকী আছে অহা ছেপ্টেম্বৰ মাহৰ শেষলৈকে। সেই সমষ্টিখিনিতো 10,000 টকাৰ চেক বিতৰণ কৰিব। লগতে সেই 10,000 টকা লাভ কৰি যিসকল ভালকৈ ব্যৱহাৰ কৰিব, ভাল ব্যৱসায়ত খটুৱাব, তেওঁলোকক পুনৰ চৰকাৰে দিব 25,000 টকা। গতিকে বন্ধুসকল, এই টকাটো লৈ আপোনালোকে যধে-মধে খৰচ নকৰিব, ভাল ব্যৱসায় কৰক আৰু আহিবলগীয়া সময়ত কিন্তু পুনৰ আপোনালোকে লাভ কৰিব আত্মসহায়কৰ 25,000 টকা। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ডাঙৰ আপডেট আৰু এই ভিডিঅ'টো সকলো অসমবাসী ৰাইজৰ মাজলৈ শ্বেয়াৰ কৰি দিব যাতে এই আঁচনিকেইটাৰ বিষয়ে সকলোৱে জানিব পাৰে। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।